নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 25 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। উচ্ছেদৰ নামত যি জাননী দিয়া হৈছে, উচ্ছেদিত এক জাননী ফালি পেলাইছে আৰক্ষীৰ সন্মুখতেই। এইদৰে ফালি পেলাইছে উচ্ছেদৰ জাননী। এই মুহূৰ্তত এটা বিগ নিউজ। উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মেৰাপানীত। এফালৰ পৰা ফালি পেলাইছে আৰক্ষী চৰকাৰী জাননী। আৰক্ষীৰ সন্মুখতে এনে কাণ্ড সংঘটিত হৈছে। ঘৰ এৰিবলৈ দিয়া জাননী ফালি পেলাইছে একাংশই। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। ঘৰ এৰিবলৈ দিয়া জাননী ফালি উত্তাল প্ৰতিবাদ একাংশ উচ্ছেদিত জনতাৰ। উচ্ছেদৰ নামত হিন্দু মুছলমান নচলিব বুলি সক্ৰিয়নি প্ৰদান কৰা হৈছে। প্ৰথমে জনগোষ্ঠীয় লোকক খেদক, তেতিয়াহে আমি মাটি এৰিম। মিচিং জনগোষ্ঠীয় লোকক কিয় ৰক্ষণাবেক্ষণ দিছে চৰকাৰে? ধৰ্মৰ দৃষ্টিৰে নহয়, মানৱীয়তাৰ দৃষ্টিৰে উচ্ছেদ চলাওক। কেইবাটাও দাবী তুলি ৰাজপথলৈ ওলাই আহিছে মেঘেৰী বিলৰ জনতা। গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদক কেন্দ্ৰ কৰি এইদৰে উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে মেৰাপানীত। আন এটা খবৰ হৈছে 2026 বিজেপি দলে 80খন আসন পালে, গৌৰৱ গগৈয়ে মাত্ৰ 20খন পাব। সেইকাৰণেই কংগ্ৰেছৰ সৈতে আমাৰ মতে যুঁজ নহব। পৰিস্থিতি অতি বেয়া হলেও বিজেপিয়ে 89খন আসন পাব। সোণাৰীত আসন্ন বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত ফলাফলৰ ভৱিষ্যতবাণী দিছে এইদৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ। এইবাৰ ঘোলাঘাটত চলিব প্ৰশাসনৰ বুলডোজাৰ। 7 দিনৰ ভিতৰতে ঘৰ খালী কৰাৰ নিৰ্দেশ বেদখলকাৰীক। ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদৰ সমান্তৰালভাৱে এইবাৰ ঘোলাঘাটত উচ্ছেদৰ বাবে ইতিমধ্যে 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। 7 দিনৰ ভিতৰতে ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে বেদখলকাৰীক। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 380টা পৰিয়াললৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। আৰক্ষী কঠোৰ হৈ পৰিছে, চৰকাৰ কঠোৰ হৈ পৰিছে। দয়া নাই, ক্ষমা নাই। মেৰাপানীৰ 2 নম্বৰ মেঘেৰী বিলত শীঘ্ৰে চলিব প্ৰশাসনৰ উচ্ছেদ। দয়াং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ চলাবলৈ জাননী প্ৰশাসনৰ। মেঘেৰী বিল এলেকাত প্ৰায় 380টা পৰিয়ালে বাস কৰি আহিছে। 700 বিঘা চৰকাৰী ভূমি দখল কৰি বসতিস্থল পাতিছে একাংশ লোকে। আৰু এইবাৰ ঘোলাঘাটত চলিব প্ৰশাসনৰ বুলডোজাৰ। ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ। বীৰ লাচিত খানাৰ শৃংখল চলিহাক চেলেঞ্জ দিছে এইবাৰ মুছলমান সংগঠনে। শৃংখল চলিহাই বাংলাদেশী দেখুৱাই দিয়ক, সেই বাংলাদেশীক আমিও খেদিম। এইদৰে চেলেঞ্জ মুছলমান সংগঠনৰ বীৰ লাচিত খানা নেতা শৃংখল চলিহাক। চিন্তামণিগড়ত বাংলাদেশী আছে বুলি কবলৈ শৃংখল চলিহাই ক'ত সাহস পাইছে? শৃংখল চলিহাই মিছা কথা কৈছে। শৃংখল চলিহাই চিন্তামণিগড় অঞ্চলত ইতিহাস নাজানে নেকি বুলি প্ৰশ্ন কৰিছে। চিন্তামণিগড় অঞ্চলৰ লোকে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। শৃংখল চলিহাক উচ্ছেদ চলাবলৈ কোনে অধিকাৰ দিছে? থলুৱা মুছলমানক বদনাম কৰিবলৈ ষড়যন্ত্ৰ ৰচিছে শৃংখল চলিহাই। শৃংখল চলিহাৰ বক্তব্যই উজনিত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব। চৰকাৰে উচ্ছেদ চলালে চিন্তামণিগড়ৰ মানুহে নিজেই চৰকাৰী ভূমি এৰি দিব। চিন্তামণিগড় অঞ্চলৰ মানুহ সম্পূৰ্ণৰূপে ভাৰতীয়। উজনি অসম থলুৱা মুছলিম পৰিষদে উভতি ধৰিছে এইবাৰ শৃংখল চলিহাক। ৰাতিপুৱাৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদিত পৰিয়ালৰ কোনোৱে পঢ়িব বিচাৰিলে মই দায়িত্ব ল'ম, মুখ্যমন্ত্ৰীৰ মন্তব্য। ইয়াৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে উচ্ছেদিত কোনো ল'ৰা ছোৱালীক USTMৰ আচাৰ্য মহবুবুল হকে পঢ়া শুনা কৰাক, তাত মোৰ কোনো আপত্তি নাই। ইয়াৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। কেৱল সিমানেই নহয়, ল'ৰা ছোৱালীক পঢ়ুৱালে মই আপত্তি নকৰো, এয়া মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভালদৰে উচ্ছেদিত ল'ৰা ছোৱালী পঢ়াওক, এয়া মোৰ আহ্বান, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। কিন্তু চৰকাৰক চেলেঞ্জ হিচাপে নকৰিব। মোৰ ওচৰলৈ উচ্ছেদিত ল'ৰা ছোৱালী আহিলে মই পঢ়া শুনা কৰোৱাম, এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে।
মই সকলো সুবিধা তেওঁলোকক দিম উচেদিত লৰা ছোৱালীক লৈ পলিটিক্স নকৰো এয়াও কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰক ভুলতো চ্যালেঞ্জ নকৰিব অন্যথা 2-3 মাহৰ পুৰণি কথাবোৰ তেওঁ মনত পেলাই ল'ব অন্যথা 2-3 মাহৰ পুৰণি কথাবোৰ তেওঁ মনত পেলাই ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে আন এটা খবৰ অগপ আৰু বিজেপিৰ সংঘাতক লৈ পুনৰ উত্তপ্ত ধুবুৰীৰ গোলকগঞ্জ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে এবাৰ গোলকগঞ্জ আৰক্ষী আটক কৰিছে আক্ৰাসু নেতা চন্দন ৰায় গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ ধুবুৰী জিলা সভাপতি আফজালুৰ ৰহমান কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতা নিখিল ৰায়ক আটক কৰা হৈছে আৰক্ষী আটক কৰিছে আজি ৰাতিপুৱা আন এটা ডাঙৰ খবৰ এবাৰ গুৱাহাটী মহানগৰীত একেলগেই মাতৃকন্যাৰ প্ৰাণ গৈছে শুনি আচৰিত হ'ব আপুনি ভুলতো এই কাম নকৰিব মোবাইল চাৰ্জত লগাই আপুনি নখুব ভুলতো নিখা আপুনি মোবাইল চাৰ্জত দি আপুনি নখুব কিয়নো গুৱাহাটী মহানগৰীত একেলগেই অনুৰূপ কাণ্ড সংঘটিত হৈছে মাতৃকন্যাৰ একেলগে প্ৰাণ গৈছে আমি জনাইছো বিগ ব্ৰেকিং নিখা ভুলতো আপুনি মোবাইল চাৰ্জত লৈ নখুব গুৱাহাটী মহানগৰীত এক শোকাবহ ঘটনা সংঘটিত হৈছে মোবাইল চাৰ্জত লগোৱাৰ পাছতেই মোবাইল বিস্ফোৰণ হৈ কৰুণ মৃত্যু মাতৃকন্যাৰ কৰুণ মৃত্যু খাবৰি লৈছে আৰু তিতাতে নিহত হৈছে দীপশিখা চক্ৰৱৰ্তী শৰ্মিষ্ঠা চক্ৰৱৰ্তী নিশা মোবাইল চাৰ্জিঙত দি খোৱাৰ সময়তে কাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে গুৱাহাটীৰ মালিগাঁৱৰ কামাখ্যা নগৰৰ বাইলেন চাৰিত এই ঘটনা সংঘটিত হৈছে আপুনি ভুলতো মোবাইল চাৰ্জত দি নুখুব কিয়নো এনে ধৰণৰ ঘটনা আপোনাৰ লগতো সংঘটিত হ'ব পাৰে গতিকে সাৱধান হওক সতৰ্ক হওক ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ বজাৰত এবাৰ লাগিছে জুই চাই দাম হৈছে এবাৰ সামগ্ৰীৰ শাক পাচলিৰ পৰা আৰম্ভ কৰি ঔষধ পৰ্যন্ত ফল-মূল পৰ্যন্ত আকাশলংঘী এবাৰ মূল্য বৃদ্ধি সাধাৰণ জনতা কোঙা কৰি পেলাইছে উৎকট গৰমৰ মাজতে ৰাজ্যৰ বজাৰত জুই চাই দাম হৈছে অত্যাৱশ্যকীয় প্ৰয়োজনীয় সামগ্ৰীৰ দাম ফল-মূলৰ দাম শাক পাচলিৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাইছে মূল্য বৃদ্ধি হৈছে শিশুৰ খাদ্যৰ বিভিন্ন সামগ্ৰী মূল্য বৃদ্ধি ৰোধত চূড়ান্ত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ দাম বৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰে গঠন কৰা টাস্ক ফোর্স দাম বৃদ্ধি ৰোধত ব্যৰ্থ চৰকাৰে গঠন কৰা টাস্ক ফোর্স প্ৰায় সমূহ পাচলিয়ে কেজিত 10 পৰা 40 টকা পৰ্যন্ত দাম বৃদ্ধি হৈছে চাউলৰ পৰা আৰম্ভ কৰি চেনি আটা সকলোতে কেজিত 20 পৰা 40 টকা পৰ্যন্ত বৃদ্ধি পাইছে জীবন বাহিনী ঔষধৰ দাম গোপনে বৃদ্ধি পাইছে ঔষধৰ দাম প্ৰতি পেকেটত 40 পৰা 100 টকালৈ বৃদ্ধি পাইছে আৰু এইদৰে সাধাৰণ জনতা এতিয়া কোঙা হৈ পৰিছে সাধাৰণ জনতাৰ মূল্য বৃদ্ধিতে ৰাম টাঙন খুদাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে আন এটা ডাঙৰ খবৰ এবাৰ শিহৰণকাৰী ঘটনা মাছ আকাশতে শেষ হৈ গৈছে শিশুসহ 50টা জীৱন এটা অত্যন্ত দুখ লগা খবৰ কিয়নো শিহৰণকাৰী বিমান দুৰ্ঘটনা ক্ৰু মেম্বাৰ সহ 50 গৰাকী লোকৰ মৃত্যু চীনা সীমান্তত সংঘটিত হৈছে কৰুণ শোকাবহ ঘটনা সাইবেৰিয়াৰ এংগাৰা এয়াৰলাইন্সৰ অধীনৰ আছিল এই বিমানখন আৰু বিমানখনত আছিল 6 গৰাকী ক্ৰু মেম্বাৰ সহ 5টি শিশু ৰাছিয়াৰ বিমানখন টাইণ্ডা কসবেলৈ গৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে দুৰ্ঘটনা ইমানেই ভয়াবহ আছিল যে এতিয়ালৈকে বিমানখনত কোনো এটা অংশই উদ্ধাৰ কৰা হোৱা নাই অনুমান কৰক প্ৰথম অৱস্থাত ইয়াক সন্তানহীনৰ ঘটনা বুলি ভবা হৈছিল 6 ঘণ্টা উকলি যোৱাৰ 6 ঘণ্টাৰ পিছত 12 ঘণ্টা উকলি যোৱাৰ পাছতে ৰাছিয়াৰ ফালৰ পৰা মৃত ঘোষণা আটাইকেইগৰাকী যাত্ৰীক আনহাতে ইজৰাইলত বেঞ্জামিন নেতান্যাহুৰ বিৰুদ্ধে ভয়ংকৰ পৰিকল্পনা এগৰাকী 70 বছৰীয়া মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে ইজৰাইলৰ এক নিৰাপত্তা সংস্থাই প্ৰকাশ কৰিছে এক ডাঙৰ তথ্য প্ৰতিবেদন অনুসৰি মধ্য ইজৰাইলৰ এজন সুপৰিচিত চৰকাৰ বিৰোধী কৰ্মীক 2 সপ্তাহ পূৰ্বে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক ষড়যন্ত্ৰৰ অভিযোগ
হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়া ইজৰাইল আৰক্ষীয়ে এই বিষয়টো নিশ্চিত কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি ৭০ বছৰীয়া মহিলাগৰাকীক আৰক্ষী আৰু চিনপেট নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে জনোৱা মতে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ব্যৱস্থাৰ বিষয়ে অস্ত্ৰ খচুৱা আৰু তথ্য লাভ কৰিবলৈ তাই আন প্ৰতিবাদকাৰীৰ সৈতে যোগাযোগ কৰিছিল। প্ৰতিবেদনত কোৱা হৈছে যে দুসপ্তাহ পূৰ্বে তেল আভিভৰ এই মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তাৰ পাছত প্ৰধানমন্ত্ৰী আৰু চৰকাৰী ভৱনৰ পৰা আঁতৰি থকাৰ নিৰ্দেশ দি মুকলি কৰি দিয়া হৈছিল। প্ৰতিবেদনত আৰু কোৱা হৈছে যে মঙলবাৰে মহিলাগৰাকীৰ বিৰুদ্ধে অপৰাধমূলক আৰু সন্ত্ৰাসবাদৰ অভিযোগ ৰুজু কৰা হৈছে। লগতে আদালতে জাৰি কৰা গেগ অৰ্ডাৰৰ বাবে সন্দেহজনক লোকজনৰ নাম আৰু ঠিকনা সম্পৰ্কে তথ্য দিব নোৱাৰাৰ কথাও উল্লেখ কৰিছে আৰক্ষীয়ে।